চিলমোহৰ লগাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাত পুৱাই কাজিৰঙাত 2 ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ বৈঠক গৌৰৱ গগৈ আৰু অখিল গগৈৰ। 31 জানুৱাৰীৰ ডেডলাইন নামানিলে যদিও 1 ফেব্ৰুৱাৰীত অখিল গগৈৰ সৈতে মিত্ৰতাৰ প্ৰসংগত পুৱাই বৈঠকত বহিলগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। প্ৰায় 2 ঘণ্টা জোৰা বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘোষণা। আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়া যোগেদি আমাৰ দুটা দলৰ মাজত কথাবোৰ চলি আছে। এই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ নিজৰ ব্যক্তিগত চিন্তা কি, আমি এইখিনিও কথা পাতিলো। তেওঁ নিজৰ কথাবোৰ ক'লে, মই নিজৰ কথাবোৰ ক'লো। মই ভাবো আজি আমাৰ চৰ্চাটো মোৰ ফালৰ পৰা মই পজিটিভ এটা কথা হিচাপে ক'ব পাৰো। বিজেপি অৱস্থাটো আমি যোৱাকালি দেখা পালো, যি দলে অভিযোগ দি আছিল যে বিৰোধী দলসকলৰ মাজত সংঘাত, আজি তেওঁলোকৰ নিজৰে কাৰ্যালয়ৰ মাজত মাৰপিট চলি আছে। গৌৰৱ গগৈয়ে গোটেইবোৰ খোলাখুলিকৈ নকলেও স্বভাৱসুলভভাৱে কোনো লোকঢাক নকৰাকৈ অখিল গগৈয়ে ক'লে, মিত্ৰতাৰ বিষয়টো অগ্ৰগতি লাভ কৰিছে যদিও এতিয়াও আঁতৰা নাই জটিলতা। 9:30 বজাৰ পৰা 11:30লৈকে পুৰা 2 ঘণ্টা সময় আমি বহিছো। 2 ঘণ্টা সময় বহি অসমৰ সকলো পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতিৰ চৰ্চা কৰিছো। ঠিকে আছে, আৰম্ভণি হিচাপে ভাল। জটিলতাটো কমপ্লিট শেষ হোৱা নাই, কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু পজিটিভ। ইয়াৰ সমান্তৰালকৈ গৌৰৱ গগৈয়ে কালিলৈকে গুৰুত্ব নিদিয়া বুলি অভিযোগ তুলি ৰাইজৰ দলে জৰুৰীভাৱে অনুষ্ঠিত কৰিছিল কাৰ্যনিৰ্বাহক সভা। অৱশ্যে সেই কাৰ্যনিৰ্বাহকত উপস্থিত নাথাকিল দলটোৰ সভাপতি অখিল গগৈ। কিন্তু কাৰ্যনিৰ্বাহক সভাৰ অন্তত দিয়া সংবাদমেলত উপস্থিত থাকি অখিল গগৈয়ে ক'লে, কংগ্ৰেছৰে মিত্ৰতা 80% সম্পূৰ্ণ হৈছে, বাকী আছে 20%। আৰু 4 খোজ আগুৱাই আহিলেই চিলমোহৰ লাগিব কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাত। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দিনত আলোচনাত আসন বুজাবুজিক লৈ যি একেবাৰে সংকটত আমি উপনীত হৈছিলোঁ, আমি ভাবি লৈছিলোঁ যে আৰু কোনোপধ্যে এলায়েন্স নহ'ব, আৰু সেইকাৰণে আমি জৰুৰী আজি কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰিছিলোঁ। গৌৰৱ গগৈৰ লগত আলোচনাৰ পাছত সেই যিটো অচলাৱস্থা, ষ্টলমেট যিটো আছিলে, সেই অচলাৱস্থাটো নাইকিয়া হৈছে। এতিয়া মই গৌৰৱ গগৈৰ কাৰণে বাহু মুকলি কৰি দিছোঁ। গৌৰৱ গগৈৰ কাৰণে বাহু আলিংগনৰ কাৰণে বাহু আমি ৰাইজৰ দলে মুকলি কৰি দিছোঁ। মাত্ৰ আৰু 4টা খোজ দি দিলেই, 4 ইঞ্চি আগলৈ আহিলেই ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত হৈ যাব। মাত্ৰ 4টা খোজ বা 4টা ইঞ্চি। আনকি 20টা সমষ্টিৰ তালিকা দিলেও ৰাইজৰ দলে মাত্ৰ 15খন আসনহে বিচাৰিছো বুলি দাবী কৰি অখিল গগৈয়ে পুনৰ ক'লে, আমি দিয়া তালিকা সঠিক বুলি জনাইছে গৌৰৱ গগৈয়ে। আমি 20টা চিট বিচৰা নাই, আমি 20টা চিটৰ তালিকা দিছোঁ, কিন্তু চিট বিচাৰিছোঁ 15টা। আৰু আজি গৌৰৱে গোটেই তালিকাখন তন্নতন্নকৈ চাই মোক কৈছে যে অখিদা, আপোনালোকৰ তালিকাখন বহুত ভাল। সঁচাকৈ গৌৰৱৰ লগত মই ইমান দীঘলীয়াকৈ কেতিয়াও কথা পতা নাছিলোঁ। আজি গৌৰৱৰ লগত কথা পাতি বহুত সুখী হ'লোঁ। মই ভাবি আছিলোঁ গৌৰৱৰ ৰিজাৰ্ভ বুলি, কিন্তু গৌৰৱে পূৰা সাৱলীল। সকলো বিষয় আমি ডিটেইলছত আমি কথা পাতিছোঁ। মাত্ৰ 4টা খোজ আগবাঢ়ি আহিলেই গৌৰৱ আমাৰ দুইটাৰ মাজত হাগিংটো হৈ যাব, আৰু পূৰা আমি ইজনে সিজনক আলিংগন কৰি একদম হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপাই দিব পাৰোঁ। পিছে মূল কথাটো হ'ল, অখিল গগৈয়ে কোৱাৰ দৰে 4 খোজ যদি আগুৱাই নাহে গৌৰৱ গগৈ, তেতিয়াহ'লে কি হ'ব? আৰে মাজত 4টা খোজ আছে, মাত্ৰ মাজত 4টা খোজ আছে। অকণমান আগবাঢ়ি দিলে খেলা খতম বুলি কৈছোঁ নে নাই? আহি আছোঁ, দুইটা ধৰ অৱস্থাত আছোঁৱেই। আৰু দলে আমাক কৈছিলে যে 20টাৰ তলত যাব নোৱাৰিবা। মই দলক বাৰম্বাৰ ৰিকুৱেষ্ট কৰি ভৰিয়ে হাতে ধৰি সেইটো 15টা চিটলৈ নমাইছোঁ। এতিয়া 15টা চিট আমাক লাগে। এতিয়ালৈকে 15টা চিটৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা নাই, আৰু মাত্ৰ কেইটামান চিটৰ সন্মতি প্ৰদান কৰি দিলেই একদম আমাৰ এলায়েন্স ক্লিয়াৰ হৈ যাব। ওচৰাচৰি হৈ গৈছে, আৰু অকণমান আগবাঢ়ি দি দিলে খেলাই খতম। মুঠতে হিমন্ত বিশ্ব শৰ্মাৰ মোৰ অহা 2 দিন বা 3 দিনৰ ভিতৰত গৰম হোৱাটো খাটাম। আজি হাইকমাণ্ডৰ ওচৰলৈ লিষ্ট গৈ পাই যাব। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই ৰাইজৰ দলে প্ৰকাশ কৰিছে 26ৰ নিৰ্বাচনৰ বাবে ইস্তাহাৰ, য'ত অসমৰ বহুকেইটা জ্বলন্ত সমস্যা সমাধান কৰাৰ লক্ষ্য লৈছে ৰাইজৰ দলে। কিন্তু আঁচনিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ বাদে কৰ্তন কৰা হ'ব সকলো হিতাধিকাৰী আঁচনি। ঘোষণা অখিল গগৈৰ। আমি অসম চৰকাৰৰ বৰ্তমান চলি থকা যিমানবিলাক আমাৰ বেনিফিচিয়াৰী স্কিম আছে, সেই বেনিফিচিয়াৰী স্কিমবিলাকৰ ভিতৰত অকল এটা বেনিফিচিয়াৰী স্কিমে আমি ৰাখিম। সেইটোৰ নাম হ'ব অৰুণোদয়। নিজে চাকৰি নকৰা প্ৰত্যেকগৰাকী মহিলাক আমি অৰুণোদয় দিম, আৰু সেই অৰুণোদয়ৰ পৰিমাণটো আমি 3000 কৰি দিম, 3000 টকা। লগতে ফিজিকেলি চেলেঞ্জ, থাৰ্ড জেণ্ডাৰ
আৰু 65 বছৰৰ ওপৰৰ যিবিলাক মানুহে বৃদ্ধ পেঞ্চন পায় প্ৰত্যেকটো বৃদ্ধ পেঞ্চনৰ পৰিমাণ আমি 3,000 টকা কৰিম।